Hello friends, আজি মই আপোনালোকক গলৰ এইটো সাইডৰ ইয়াৰে কেইটামান এক্সাৰসাইজ দেখুৱাই দিম। ইয়াতে যদি আমাৰ ফেটস বাঢ়ে তেতিয়া আমাৰ কি হয়, কিছুমান সমস্যা যেনে সাইনাস প্ৰব্লেম, গলত কিছুমান সমস্যা গুটি গুটি হয়, ইয়াতে এইবোৰৰ পৰাও বাচিব পাৰি। আৰু মেইন হৈছে ৰাতি শুতে কিছুমানৰ গলৰ পৰা ইমান শব্দ হয়, মুখৰ পৰা শব্দ হয়, হতৰণি মাৰে, হিন্দীত খাৰাতে লোৱা বুলি কয়। সেইটোৰ পৰা আমি বাচিব পাৰিম। আৰু আমাৰ এইবিলাকত যদি ফেটস বাঢ়ে তেতিয়া আমাৰ এইখিনি বস্তু বহুত বেয়া দেখি। সো ইয়াৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰিম সেইটোৰ কেইটামান মই এক্সাৰসাইজ দেখুৱাই দিম। একেবাৰে সহজ, আপোনালোকে সুন্দৰকৈ ঘৰতে যেতিয়াই তেতিয়াই বেডত বহি হওক, থিয় দি হওক, যেনেকে হওক তেনেকেই কৰিব পাৰিব। একো টেনচন ল'ব লগা নাই, সকলোৱে কৰিব পাৰে। আৰু ট্ৰাই কৰি চাব, একদম সহজ। সো বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো। বলক ভিডিঅ'টো আমি চাই লওঁ ষ্টেপ বাই ষ্টেপ। প্ৰথমতে হাত দুখন পিছফালে এনেকৈ বান্ধি ল'ব, এখন হাতৰ ওপৰত এখন হাত মুঠি মাৰি ধৰিব। তাৰ পিছত ফাৰ্ষ্ট এক্সাৰসাইজ এনেকৈ গলটো সোঁফালৰ পৰা বাওঁফাললৈ এনেকৈ ঘূৰাব, এন্টি ক্লক ৱাইজ আৰু ক্লক ৱাইজ। তাৰ পিছত এই এক্সাৰসাইজটোৱে আমাৰ গলৰ যিবিলাক ফেটস পিছফালৰ সেইবিলাকৰ অলপ প্ৰেছাৰ দি লাহে লাহে কৰিব। আৰু এইটো 10 বাৰ কৰিব, সোঁফালে 10 বাৰ আৰু বাওঁফালে 10 বাৰ কৰিব। নেক্সট এক্সাৰসাইজ এইটো দেখিছে, এনেকৈ যিমান পাৰি এই সাইডটোত প্ৰেছাৰ দিয়াৰ চেষ্টা কৰিব আৰু এনেকে ধৰি ৰাখিব 10 সেকেন্ড মান। এনেকেও নেক্সট সাইডেও কৰিব এনেকে। এইটোত বহুত প্ৰেছাৰ পৰিব আৰু হয়তো অলপ বিষাবও পাৰে কৰাৰ পিছত অলপ দেৰিকৈ। এনেকে এইখিনিত গলৰ মাজৰ এই অংশটোত প্ৰেছাৰ দিব যিমান পাৰি। এইটো এটা সোঁফাল বাওঁফাল দুই সাইড কৰিব, 10 সেকেন্ড ধৰি ৰাখিব। এইটো আগফাল কৰিব, আগফালে 10 সেকেন্ড ধৰি ৰাখিব। এইটো পিছফালে মূৰটো কৰিব আৰু 10 সেকেন্ড এনেকৈ ধৰি ৰাখিব। তাৰ পিছত এইটো দেখিছে এনেকৈ, এইটো বহুত আমাৰ গলৰ কাৰণে বহুতেই ভাল। এইটো দুই সাইডে একেলগে প্ৰেছাৰ পৰিব আৰু গলটো এনেকে দাঙি দিব, দেখিব কিমান সুন্দৰ প্ৰেছাৰ পৰে। আৰু এই প্ৰেছাৰটোৱে আমাৰ গলৰ যি ফেটস থাকে এইটো নাইকিয়া কৰে। আৰু মুখখন এনেকৈ কৰিব, এইটোতো সকলোৱে জানে। এইটো আমাৰ গালৰ কাৰণে বহুত ভাল। আৰু এইটো এটা ব্লাড সাৰ্কুলেশ্যনৰ কাৰণে বহুত ভাল, গালৰ স্কিনৰ কাৰণেও ভাল, মুখৰ স্কিনৰ। এইটো এনেকে যিমান পাৰি প্ৰেছাৰ দিব। তাৰ পিছত এইটো কৰিব নেক্সট, এইটো 10 সেকেন্ড বা 20 সেকেন্ড এনেকৈ ধৰি ৰাখিব। নেক্সট এইটো মুখখন মেলিব। মুখখন মেলাটো এটা আমাৰ এক্সাৰসাইজ হয়, বহুতেই নাজানে যে আমি মুখখন আমাৰ প্ৰায় মেলাই নাযায়। সো এইটো এটা এক্সাৰসাইজ বহুত ভাল। যদি এই ভিডিঅ'টো ভাল লাগিছে বা উপযুক্ত ভিডিঅ' বুলি ভাবিছে তেনেহ'লে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বাটনটো টিপি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰো কৰিব। আৰু যদি মোৰ ফেচবুক পেজত আছে, পেজটো ফলো কৰিবলৈ নাপাহৰিব। মোৰ ইনষ্টাগ্ৰাম ID পাকিজা চৌধুৰী 85 নামেৰে আছে, পাৰিলে সেইটো ফলো কৰি দিব।